দেবরাজ অমরাবতীপুরর অধিপতিময় এই অমরাবতীপুর আমার এই সাম্রাজ্য। দেবগণ, দেবরাজ প্রকৃতির সমস্ত রূপ সন্মিলিত করি সৃষ্টিকর্তাই নিজ হাতে সজন করিছে এই অমরাবতীপুর। গুয়াহে অমরমণ্ডলী, এই অমরাবতীপুর নহই জানো দেবতার আপন সম্পদ। হয় দেবরাজ। কিন্তু দেবগণ, দেবরাজ দেবরিখি নারদে এক বার্তা দিগল। বার্তা দিগল ও দেবগণ, অচিরেই হব এক মহাপ্রলয়। মহাপ্রলয় ও মহাপ্রলয়ত জল সমুদ্র জলধারায় সমগ্র পৃথিবী ডুবাই পেলাব। দেবরাজ জীব জন্তু তরু দীর্ণ মনুষ্যকে আদি করি কোনো জিয়াই না থাকিব। সকলো ধূপ যাব জলর মধ্য। দেবরাজ ও কেবলমাত্র দৈত্য দানব ভয়ঙ্কর হয়ে উঠিব। দেবগণ, দেবরাজ ইয়ার উপায় কি কৰা হ'ব দেবগণ? দেবরাজ তেতিয়াহ'লে দেৱতাসকলে পূজা পাতলৰ পৰা বঞ্চিত হ'ব লাগিব আৰু দেৱতাসকলক বঞ্চিত কৰিব কোনে এই বিষয়ে ব্যৱস্থা কৰিব লাগিব। মনুষ্যৰ পৰা পূজা নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা। দেবরাজ পৃথিৱীত যদি যাগ যজ্ঞ একোৱেই নহয় তেন্তে তেন্তে সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব। এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি কয়? মইনো কি কম দেবরাজ, মোৰ নামততো পূজা পাতল একো নাই। মোৰ কাম মাত্ৰ জম নগৰত পাপীসকলক শাস্তি প্ৰদান কৰা। এতিয়া মহাপ্ৰলয়ত সকলো জীৱ জন্তুৱে হ'ব মৃত্যু আৰু মৃত আত্মাবিলাকে আহি মোৰ জম নগৰ ভৰি পৰিব। তাৰ পৰা ধাৰ্মিক অধাৰ্মিক বিলাকক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ একমাত্ৰ কৰ্তব্য। এতিয়া যি দেখিছো দেৱৰাজ, এই আত্মাবিলাক ৰাখিবৰ কাৰণে আৰু এখন জমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই শান্তি আছে। দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপায়গৈ। ইয়াৰ ফল আমিহে ভোগ কৰিব লাগিব। দেৱগণ, দেবরাজ আমি বিষ্ণুৰ সমীপে গৈ ইয়াৰ আলোচনা কৰিব লাগিব। হয় জগত দেৱৰাজ। কৰ্তা ঈশ্বৰৰ বাদে এই বিষয়ে আমাক কোনেও সমাধান নিদিয়ে। আমি এতিয়াই তালৈ যাব লাগিব। আমি এই সমগ্ৰ অঞ্চল যুদ্ধ কৰি জয় কৰিব লাগিব। নহ'লে আমাৰ দেৱতাৰ নাম এই পৃথিৱীৰ পৰা লুপ্ত হ'ব। দেৱগণ, দেৱৰাজ বিলম্বৰ নাই প্ৰয়োজন। যাওঁ এবে বিষ্ণুৰ কাষে। হলো